নমস্কাৰ বন্ধুসকল কেনেকুৱা আছে আপোনালোকে নিশ্চয় ভালে আছে তো ফ্ৰেন্ডছ সকল সিএম টিপলে 1.0 যিসকলে ইয়াৰ আগৰ বছৰ অলৰেডি 1 লাখ টকা লাভ কৰিছে হিয়তে কিছুমানে মোক কমেন্টত খুদিছে যে দাদা আমি নেক্সট 1 লাখ টকা কেতিয়া লাভ কৰিম তো ইয়াৰ আগৰ বছৰ অলৰেডি যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছিল ময়ো বেনিফিচিয়াৰি হও সিএম টিপলে 1.0 আপোনালোকে জানে যে ময়ো 1 লাখ টকা লাভ কৰিছিল কিন্তু এতিয়া নেক্সট 1 লাখ টকা কেতিয়া লাভ কৰিম আপোনালোকে এই ভিডিঅ'টোত গম পাই যাব তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল সিএম টিপলে 1.0 যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছিল হিয়তে নেক্সট 1 লাখ টকা আপোনালোকে সাগে নৱেম্বৰত লাভ কৰিব কাৰণ অক্টোবৰ মাহত দিব লগা কথা আছিল কিন্তু এতিয়া অৰুণোদয় আঁচনি তাৰ পিছত অক্টোবৰত এডিআৰই গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচৰ ৰিজাল্ট দিব ফাইনাল ৰিজাল্ট হেইভাবে সাগে অক্টোবৰৰ লাষ্টৰ পিনে হয়তো আপোনালোকে সিএম টিপলে 2.0 ফাইনাল ৰিজাল্ট পাব আৰু নতুবা নৱেম্বৰতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব সিএম টিপলে 2.0 আৰু 1.0 সকলোকে মিলি একে লগতে নৱেম্বৰ মাহতে টকাখিনি দিব যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে হিয়তে পাব আৰু যিসকলে এই বছৰত সিলেকশন হ'ব যিসকলে সিএম টিপলে 2.0 ৰ বেনিফিচিয়াৰি আছে যিসকলে ফাইনাল ৰিজাল্টত মেৰিট লিষ্টৰ নাম থাকিব হিয়তে সাগে নৱেম্বৰতে টকাখিনি লাভ কৰিব পাৰিব তো বন্ধুসকল এতিয়া কথা হল যে সিএম টিপলে 1.0 ৰ কিছুমানে কৈছে যে দাদা মোৰ ভেৰিফিকেশন হোৱা নাই এতিয়ালৈকে মই কি টকাটো লাভ কৰিব পাৰিম নে তো আপোনালোকক কৈছো যে চাওক মই যেটো ডিস্ট্ৰিক্টত আছো তো এই ডিস্ট্ৰিক্টতে মোৰ ভেৰিফিকেশন অলৰেডি হৈ গৈছে মোৰ দোকানত আহিছিল মোৰ দোকানত ভেৰিফিকেশন হৈছিল মোৰ দোকানৰ মানে দোকানটো ভিজিট কৰিছিল তাৰ পিছত দোকানৰ বিল টিল সকলোখিনি ডিআইসি অফিচৰ পৰা অফিচাৰ হতে আহিছিল আহি মানে ভিজিট কৰিছিল তো আপোনালোকৰ কিছুমানৰ ডিস্ট্ৰিক্টত এতিয়াও হোৱা নাই ভেৰিফিকেশনটো কিছুমানে মোক কমেন্টত জনাইছে তো আপোনালোকক কৈ দিছো যে আপোনালোকে সাগে এবাৰ ডিআইসি অফিচত গৈ খবৰটো লওক যে আপোনালোকৰ কিছুমানৰ যদিও ভেৰিফিকেশন কৰা নাই এতিয়াও কৰিব হিয়তে আৰু এনেকুৱাও হ'ব পাৰে যে অফিচাৰ হতে আহিছিল কিন্তু আপোনালোকৰ দোকানটো কত এটো নাজানিব পাৰে এড আছে না আছে আপোনাৰ দোকানখিনি তো হেইভাবে আপোনালোকে সাগে ডিআইসি অফিচত এবাৰ গৈ খবৰটো লওক যেনে মোৰ দোকানতে ভিজিট যে কৰিছিল মোৰ দোকানত আহিব পৰা নাছিল হিয়তে মানে এড্ৰেছটো নাজানে যে মোৰ দোকানটো কত আছে লোকেশনটোই নাজানে হেইভাবে ময়ো সেম ডিআইসি অফিচত গৈ মই কৈছিলো তাৰ পিছত হিয়তে আহি মোৰ দোকান ভিজিট কৰিছিল কাৰণ ভিজিট যদি নকৰে আপোনালোকে টকাখিনি হোল্ড কৰি ৰাখিব আপোনাৰ দোকানখিনি চাব দোকানৰ মানে যেটো মাল যেটো দোকানৰ আপোনালোকে যেটো সামগ্ৰী উঠাইছে যেটো প্ৰজেক্ট ফাইলৰ যেটো মানে দোকানৰ প্ৰজেক্টটো দিছিল হেই বস্তু কেটা দেখিব তাৰ পিছত আপোনালোকৰ বিজনেছটো মানে কেনেকুৱা চলি আছে আপোনালোকৰ দোকান প্লেস সকলোখিনি দেখিব দেখাৰ পিছত তাৰ পিছত আপোনালোকৰ বিলটো দেখিব তাৰ পিছত হিয়তে ভেৰিফিকেশন কৰিব যে না আপোনাৰ দোকান আছে তো এইটো মানে চাব বাবে আপোনালোকৰ দোকানত ভিজিট কৰিব ভিজিট কৰিব হেইভাবে যে আপোনালোকে টকাটো মেন কামত খুটুৱাইছে না বেলেগ কিবা কাৰণত টকাটো উৰাই দিছে মোবাইল কিনিছে সাগে বাইক কিনিছে হেইভাবে হিয়তে আপোনালোকৰ দোকানত আহি ভিজিট কৰিব দোকানটো চাব দেখিব যে দোকানত আপোনালোকে কেনেকুৱা ধৰণৰ মালে বস্তু উঠাইছে বিক্ৰী কৰাৰ বাবে মাল উঠাইছে তাৰ পিছত আপোনালোকৰ যেটো কেশ মেমোটো চাব তো অসমত এতিয়া প্ৰতিটো জিলাতে এই সিএম টিপলে 1.0 ৰ ভেৰিফিকেশন ষ্টাৰ্ট হৈ গৈছে আপোনালোকৰ কিছুমানৰ ভেৰিফিকেশন কৰিছে তো কিছুমানে কমেন্টত মোক কৈছিল আৰু কিছুমানৰ হোৱাই নাই তো আপোনালোকৰ যদি এতিয়া হোৱা নাই ভেৰিফিকেশনটো আপোনালোকে হনকালে ডিআইসি অফিচত গৈ খবৰ এটা লওক মোৰো এনেকুৱা হৈছিল ময়ো খবৰটো লৈছিলো কাৰণ ভেৰিফিকেশন যদি নকৰে তেন্তে আপোনালোকে টকাখিনি নাপাব পাৰে বা হোল্ড কৰি ৰাখিব পাৰে কাৰণ হিয়তে আহি ভেৰিফিকেশন কৰাৰ পিছতহে আপোনালোকে টকাখিনি পাব পাৰিব তো টকাখিনি এতিয়া কেতিয়া দিব নৱেম্বৰত মাহত সাগে আপোনালোকে টকাখিনি পাব পাৰে তো ময়ো বেনিফিচিয়াৰি হও সিএম টিপলে 1.0 নৱেম্বৰ মাহৰ বাবে ময়ো ওয়েট কৰি আছো কাৰণ অক্টোবৰ মাহত দিব লগা কথা আছিল আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছিল এটা অনুষ্ঠানত আপোনালোকক ভিডিঅটো মই দেখাই দিছিলো ইয়াৰ আগত এটা ভিডিঅ মই আপলোড কৰিছিলো সেই ভিডিঅত আমাৰ চিফ মিনিষ্টাৰ ছাৰে নিজে কৈছিল যে অক্টোবৰ মাহত নেক্সট 1 লাখ টকা সকলোকে দিব যিসকলে বেনিফিচিয়াৰি আছে 1.0 অক্টোবৰ মাহতে টকাখিনি লাভ কৰিব কামটো পিছুৱাই গৈ আছে কাৰণ অৰুণোদয় কামটো পিছুৱাইছে অসম পুলিচৰ ৰিজাল্টৰ পিছুৱাইছে হেইভাবে সাগে নৱেম্বৰত দিব পাৰে নৱেম্বৰত অক্টোবৰত নিদিলেও নৱেম্বৰতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব সিএম টিপলে 1. যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে হিয়তৰ বাবে কৈছো মই তো ফ্ৰেন্ডছ সকল আৰু সিএম টিপলে 2. যিসকলে আছে হিয়তেও নৱেম্বৰ মাহতে টকাখিনি লাভ কৰিব যিসকল
যিসকলে ফাইনাল লিষ্টত নাম থাকিব সিহঁতেই নৱেম্বৰ মাহতে লাভ কৰিব টকাখিনি আপোনালোকৰ হ'ব ফাৰ্ষ্ট 1 লাখ টকা কিস্তি তো আমাৰ যেটো আছিল 1.0 আমাৰ হ'ব 2 লাখ টকা আপোনাৰ 2.0 আপোনালোকে এই বছৰ এপ্লাই কৰিছে হেইভাবে আপোনালোকৰ হ'ব ফাৰ্ষ্ট 1 লাখ টকা যদিহে আপোনালোকৰ ফাইনাল ৰিজাল্টত নাম থাকে তো ফ্ৰেন্ডছ সকল এতিয়া ৰিজাল্টৰ বাবে ওয়েট কৰক ৰিজাল্ট অহাৰ পিছতহে আপোনালোকৰ ট্ৰেনিং হ'ব আৰু কিছুমানে কৈছে যে ট্ৰেনিংটো কেতিয়া হ'ব আপোনালোকৰ ৰিজাল্ট অহাৰ পিছতহে ট্ৰেনিংটো ষ্টাৰ্ট হ'ব 3 দিনীয়া ট্ৰেনিং হ'ব এটো CM টিবলে 2.0 ক্যান্ডিডেটৰ বাবে কৈছো যে আপোনালোকৰ ট্ৰেনিং আগত হ'ব তাৰ পিছত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব তো আপোনালোকৰ যদি ভেৰিফিকেশন হোৱা নাই কমেন্টত কৰিব যিসকলৰ হৈছে ইহঁতে কমেন্ট কৰিব যদি ভেৰিফিকেশন হোৱা নাই আপোনালোকে DIC অফিসত গৈ এবাৰ খবৰটো লওক তো ফ্ৰেন্ডছ সকল আজি এইখিনি ভিডিও আছিল যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ